লাচিতৰ প্ৰতিমূৰ্তি আজি এটা নালাগে 100,000 বনালেও অসমত যদি কাখন লাগু হয় তেতিয়াহ'লে লাচিতৰ প্ৰতিমূৰ্তি কোনো অৰ্থ নাথাকিব, লাচিতৰ নীতি আদৰ্শৰ কোনো অৰ্থ নাথাকিব। অসমৰ ৰাইজক এটা লালিপপ দিছে পুনৰবাৰ ঠগিবৰ বাবে তেওঁলোকে অসমৰ ৰাইজক আহোম জনগোষ্ঠীক বিশেষকৈ আহোম জনগোষ্ঠীক এটা লালিপপ টোপ প্ৰদান কৰিব বিচাৰে। যিহেতু আপোনালোকে নিশ্চয় জানে উজনি অসম আহোমে প্ৰতিনিধিত্ব কৰে, গতিকে লাচিতে প্ৰতিনিধিত্ব কৰে অসম দেশখনক, যাতে অসমীয়া ৰাইজক ঠগিবৰ বাবে এনেধৰণৰ লাচিতৰ প্ৰতিমূৰ্তি তেওঁ কৰিছে। গতিকে আমি ইয়াক ধিক্কাৰ জনাইছোঁ। লাচিতৰ নীতি আদৰ্শ জনাঞ্জলি নিদিবৰ বাবে আমি বিজেপি চৰকাৰক সকিয়নি প্ৰদান কৰিছোঁ। সকলোৱে জানো অহা কাইলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৰহাট হোলোঙাৰ পৰা যি এক লাচিতৰ বৃহৎ প্ৰতিমূৰ্তি তেওঁলোকে অসম চৰকাৰৰ উদ্যোগত গঢ়ি তুলিছে, তেওঁ সেইটো উন্মোচন কৰিব আহিব। সেই গতিকে আমি তেখেতক অসম চৰকাৰ ভাৰত চৰকাৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু এটা কথা আমি ক'ব বিচাৰোঁ যে আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক, লাচিত বৰফুকনৰ যি নীতি আৰু আদৰ্শ আছিল, লাচিত বৰফুকনে বিদেশী বহিৰাগত বিদেশী যে অসমৰ সংস্থাপিত কৰিব দিয়া নাছিল, তাৰ স্বৰূপ হিচাপে 17 বাৰকৈ মোগলে অসমত আক্ৰমণ কৰিছিল। সেই 17 বাৰ মোগলে আক্ৰমণক প্ৰতিহত কৰিছিল। আৰু যেতিয়ালৈকে লাচিত বৰফুকন অসমত সেই সময়ত লাচিত বৰফুকনে অসমৰ নেতৃত্ব লৈ আছিল, অসমৰ যুদ্ধৰ নেতৃত্ব লৈ আছিল। সেই সময়ত কিন্তু বিদেশৰ কোনো এখন দেশে কোনো এখন জেগাৰ পৰা অসমলৈ চকু দিব পৰা নাছিল যে অসমত যদি আমি ভৰি দিওঁ তেতিয়া লাচিতে কচু কটা দিব। মোগলক যেনেকৈ খেদি গৈছিল লাচিত বৰফুকনে 17 বাৰ মোগল আক্ৰমণ কৰাৰ পিছতো। কিন্তু ইয়াৰ পিছত আমি দেশ আৰু জাতিৰ কথা যদি লাচিত বৰফুকনৰ যি আমি ইতিহাস আমি চাওঁ, তেতিয়াহ'লে লাচিত বৰফুকনে যি ইতিহাসক আজি তেওঁলোকে কৰিছে তেওঁলোকে উন্মোচন কৰিব। কিন্তু আজি সেই সময়তে কিন্তু CAA এখন অসমত লাগু কৰিবলৈ ভাৰত চৰকাৰ অসম চৰকাৰে লাগি আছে। সেই গতিকে যদি CAA যদি অসমত লাগু হয় তেতিয়াহ'লে অবৈধ বিদেশী যি বুজা অসমে গ্ৰহণ কৰিব লাগিব। তাৰ কাৰণে আমি লাচিত বৰফুকনৰ নীতি আদৰ্শ যদি অসমীয়া ৰাইজে আমি চিন্তা চৰ্চা কৰোঁ তেতিয়াহ'লে তেখেতসকলক আমি অসমৰ পৰা খেদিব লাগিব। খেদিব হ'লে লাচিত বৰফুকনক আজি কিয় ৰাজনৈতিকভাৱে তেওঁলোকে এই কাম কৰিবলৈ গৈছে? লাচিত বৰফুকন এফালে তেওঁলোকে লাচিতৰ আদৰ্শৰ কথা কয় আৰু তেওঁলোকে অবৈধ বিদেশী অসমত আনি সংস্থাপিত কথা কয়। সেই গতিকে আমি অসমৰ ৰাইজক অৱগত কৰিব বিচাৰোঁ, যদি এখন চৰকাৰ পুনৰবাৰ শাসনৰ গাদীলৈ আহে তেতিয়াহ'লে অসমৰ যি আমাৰ সংস্কৃতি, অৰ্থনীতি, সামাজিক সাংস্কৃতিক আছে, জাতি জনগোষ্ঠীবিলাক নিষ্প্ৰভ শেষ হৈ যাব।